সন্মানীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, আমি মটক সাহিত্য সাহিত্য পৰিষদৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ সমাজখণ্ডত গৌৰৱোজ্জ্বলভাৱে বাস কৰা মটক জনগোষ্ঠীসকলৰ প্ৰায় 70% লোকেই আজি তাৰিখত ভূমিহীন। গতিকে এই ক্ষেত্ৰত আমাৰ লগতে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ বাবে, যিসকলে আচলতে ভূমিপট্টাহীনভাৱে দশক দশক ধৰি বাস কৰি আছে, তেওঁলোকক ভূমিপট্টা দিবৰ কাৰণে এক সুকীয়া ব্যৱস্থা কৰিবলৈ আজি সদনত আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে আমাৰ সেই অঞ্চলৰ প্ৰায় 95% লোকেই কৃষিজীৱী, তেওঁলোকে খেতি কৰে, লগতে চাহ খেতি কৰে। কিন্তু বিগত আজি কিছুদিনৰ পৰা চাহ খেতিৰ সন্দৰ্ভত আচলতে যিখিনি সমস্যা আহিছে, সেই ক্ষেত্ৰত এটা ব্যৱস্থা কৰিবলৈ আজি সদনত আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, য'ত আচলতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চাহ খেতিয়কসকল আৰু আমাৰ যুৱশক্তি সেই চাহ খেতিৰ লগত জড়িত। লগতে কৃষি অঞ্চলত আমাৰ যি খেতিপথাৰ আছে, সেই খেতিপথাৰত আমাৰ চৰকাৰী আমাৰ যিখিনি আঁচনি আছে, সেই আঁচনিসমূহ কোনো তাৰিখতে বীজ প্ৰদানৰ লগতে অন্যান্য যিখিনি ঔষধ পাতি প্ৰদান কৰিব লাগে, সেই প্ৰদান কৰা ব্যৱস্থাটো উচিত সময়ত কেতিয়াও গৈ নাপায়গৈ। গতিকে আজি সদনত এই কথাটো আহ্বান জনাম। গতিকে ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়লৈ এই কথাটো যদি যায়, তেতিয়াহ'লে এটা উচিত সময়ত এই প্ৰক্ৰিয়াটো আমাৰ পায়গৈ। গতিকে আমাৰ তৰফৰ পৰা সেই ব্যৱস্থাটো কৰিবলৈ আহ্বান জনাইছোঁ। লগতে মহোদয়ক আমাৰ বাণিজ্য ক্ষেত্ৰত যিখিনি আচলতে আমাৰ লাইন ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী, যিখিনি ৰাজ সাহায্যযুক্ত আঁচনি যায়, এই আঁচনিসমূহত আমাৰ যুৱকসকলক জড়িত কৰিব পৰাকৈ এটা ব্যৱস্থা যদি কৰি দিয়ে, এই আমাৰ কাউন্সিলসমূহে যদি এই ক্ষেত্ৰত আগভাগ লয়, তেতিয়াহ'লে আমাৰ যুৱকসকল আমি সাঙুৰি ল'বলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। লগতে আমি দেখিছোঁ স্কিল ডেভেলপমেণ্টৰ যথেষ্ট কাম আমাৰ অঞ্চলসমূহত হৈছে, কিন্তু আমি অট'নমাছ কাউন্সিলসমূহে এই ক্ষেত্ৰত কিছু ক্ষেত্ৰৰ পৰা আমি আঁতৰি থাকিব লগা হয়। গতিকে স্কিল ডেভেলপমেণ্টৰ যিখিনি আঁচনি হৈছে আমাৰ অঞ্চলসমূহত, গতিকে আমাৰ মহোদয়ে এই ক্ষেত্ৰত আমাৰ অট'নমাছ কাউন্সিলসমূহক সাঙুৰি ল'ব পৰাকৈ এটা যদি ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমি সুখী হ'ম। লগতে শিক্ষাৰ ক্ষেত্ৰত আমি যদি চাওঁ, আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আমাৰ ডিব্ৰুগড় জিলাতে আছে যদিও আমি অতি দুখেৰে এটা কথা জনাব বিচাৰিছোঁ, আমাৰ মটক জনগোষ্ঠীৰ মাত্ৰ 2জন ছাত্ৰৰ বাবে আসন সংৰক্ষণ আছে। মই এটা কথা অনুৰোধ জনাইছোঁ মহোদয়, 1 মিনিট ৰ আমাৰ সকলো CM আৰু চেয়াৰমেনক 12টাত মিটিঙত কথা কৈছিলোঁ। এতিয়া 12টা নহয়, মিটিংটো শেষ কৰিয়ে বহিম আৰু বোলে একেবাৰতে শেষে কৰি দিম, কাৰণ আৰু 3জন স্পীকাৰ্ছ আছে, 3-4জন। গতিকে মহোদয়, আমাৰ সেই ডিব্ৰুগড় ইউনিভাৰ্চিটিত অল ডিপাৰ্টমেণ্টৰ ভিতৰত মাত্ৰ যি 2খন আসন সংৰক্ষণ আছে, তাত আসন বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমাৰ সেই অঞ্চলত অত্যাধিক পৰিমাণৰ অইল, IOC আৰু কইল ইণ্ডিয়াৰ পৰা যি CSR ফাণ্ড আছে, তাৰ দ্বাৰা আমি আমাৰ মটক অট'নমাছ আৰু মৰাণ অট'নমাছ তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পৰাকৈ এখন বিশ্ববিদ্যালয় যদি তিনিচুকীয়া জিলাত খোলা যায়, তেতিয়াহ'লে আমি অধিক উপকৃত হ'ম বুলি জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।